গুৰুত্ব নাই আজি যদি আপোনালোকে বৰপেটা যায় ডুবুৰী যায় নগাঁৱত যায় নলবাৰী যায় আপোনালোকে গ'লে দেখিব তাত ৰাতিপুৱা টাইমত আপোনালোকে একাপ চাহ খাব ওলাই আহিলে ৰাইজ আপোনালোকে অনুভৱ কৰিব অসমখনৰ অস্তিত্ব কি হ'বলৈ গৈ আছে যদি এই সংগ্ৰাম আমাৰ এই সংগ্ৰামত যদি হাতে হাত মিলাই সকলো ৰাইজে যদি আগুৱাই নাযাওঁ ৰাইজ কিন্তু ভৱিষ্যত কিন্তু আমাৰ বাবে অন্ধকাৰ হৈ আহিব ৰাইজ গতিকে সকলো ৰাইজক এই চিটিজেন এমেণ্ডমেণ্ট আইনখনৰ বাতিলৰ দাবীত সকলো স্বতঃস্ফূৰ্তভাৱে ওলাই আহি এটা কথা ভাবিব নালাগে ৰাইজ কিছুমান ৰাইজে কৈ আছে বোলে নেতাসকলে মেনেজ হৈ গ'ল নজনা কিছুমান মানুহে কৈ আছে বোলে নেতাসকল মেনেজ হৈ গ'ল এই চিটিজেন এমেণ্ডমেণ্ট বিলৰ কিবা মেনেজ হ'ব পাৰে নেকি ৰাইজ সম্ভৱ নেকি মেনেজ হোৱাটো কিছুমান ব্যক্তি ৰাতি 12টা 2টা 3টা বজাত ওলাই আহে মদ খাই লয় ৰাস্তাত ৰাতি গধূলি মদটো খাই লয় তাৰ 10টামান মদ খাই আহি ৰাস্তা আহি গাড়ীবোৰ ৰাখি থাকে তাৰপৰা গাড়ী গুচাই ৰাইজক দিয়ে এইটো ভাল কথা নেকি ৰাইজ আমি হিংসাত্মক কাৰ্যসূচী কৰিব নালাগিব এই ব্যক্তি ৰাতি ওলাই ব্যক্তিসকলে ইয়াত দিনৰ পোহৰত ওলাই আহি ৰাইজক ওলাই আহিবলৈ অনুৰোধ জনাব লাগে ৰাতি আহি আমাৰ অঞ্চলৰ পৰিৱেশটো কোনোবা কেইটামান ল'ৰাই বোলে গাড়ী যাবলৈ দি পইচা লৈছে আমাৰ অঞ্চলত বদনাম কৰিছে ৰাইজ আমাৰ চিচিব অঞ্চলৰ নাম মান মৰ্যাদা শেষ হ'ব যদি আমি ভুল কৰোঁ ৰাইজে আমাক জবাবদিহি কৰিব লাগিব সেইটো এটা সমাজ ব্যৱস্থা আমি আপোনালোকৰ নেতৃত্ব দি আছোঁ এটা সংগঠনৰ নেতৃত্ব দি আছোঁ যদি আমি আন্দোলন কৰাই ৰাইজে আহিব লাগিব আমাক ক'ব লাগিব চিচিব কৰা আজি তাৰিখত কিন্তু ৰাইজে আহি আমাক কেতিয়াও প্ৰশ্ন নকৰে আমাক প্ৰশ্ন কৰিব লাগে তহঁতি কি কৰি আছ তহঁতি নেতা কৰি আছ তহঁতি ৰাইজৰ নেতৃত্ব গুপ্ত হত্যাৰ আঁৰত এই জিপি সিং নিয়োজিত হৈ আছিল জিপি সিঙে তেতিয়া যোৰহাটত তেতিয়া আৰক্ষী অধীক্ষক আছিল তেওঁৰ নেতৃত্বত 50টাতকৈ অধিক যুৱকসকলক এনকাউণ্টাৰত হত্যা কৰা হৈছে এই হত্যাৰ হিচাপো আমি এতিয়া দিব লাগিব ৰাইজে এই জিপি সিঙক আনি তেওঁলোকে আমাক ভয় দেখুৱাবলৈ বিচাৰিছে এই জিপি সিঙক আনি হত্যালীলা আৰম্ভ কৰিছে এই হত্যালীলা কোনো গুপ্ত হত্যা নহয় মুক্ত হত্যা এই চৰকাৰে এতিয়া হত্যাকাৰী তেওঁলোকে হত্যা কৰাৰ পাছতো 5জন যুৱকক হত্যা কৰাৰ পাছতো শ্বহীদ বৰণ হোৱাৰ পাছতো তেওঁলোকৰ চৰকাৰৰ মাত এটা নাই এটা শ্বহীদৰ পৰিয়ালক এটা সমবেদনা তেওঁলোকৰ নাই কিমান নিৰ্মম কিমান অত্যাচাৰী চৰকাৰ হ'ব লাগিব গতিকে জিপি সিঙৰ ৰঙা চকু আমি ভয় নাখাওঁ জিপি সিঙে নাহক হিটলাৰে নাহক কোনোবা ৰবাৰ্ট ক্লাইভে নাহক আমি ভয় নাখাওঁ তেওঁলোকে ভাবিছে দিল্লীৰ পৰা অমিত শ্বাহে নৰেন্দ্ৰ মোদী হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালে এই আন্দোলনটো প্ৰতিহত কৰিবৰ কাৰণে দমন কৰিবৰ কাৰণে জিপি সিঙক পঠিয়াইছে এটা ইতিহাস আপোনালোকে মনত ৰাখিব ৰাইজ আৰু এটা ইতিহাস আপোনালোকক ক'বলৈ বিচাৰিছোঁ যেতিয়া ইষ্ট বেংগলক ব্ৰিটিছে নিজৰ দখলত নিব পৰা নাছিল নিব নোৱাৰা যুদ্ধ হৈছিল পলাচী যুদ্ধ 1757 চনত 1757 যেতিয়া পলাচী যুদ্ধ হৈছিল যুদ্ধত হাৰিছিল ব্ৰিটিছে ইষ্ট বেংগলক অসমক নিবলৈ বিচাৰিছিল এই ইষ্ট বেংগলক নিবলৈ বিচাৰিছিল যুদ্ধত হাৰি ইংৰাজসকলে আৰু সেই যুদ্ধত হাৰাৰ পাছত ব্ৰিটিছে ইংলেণ্ডৰ পৰা ৰবাৰ্ট ক্লাইভক পঠাইছিল যাওক গো এণ্ড শ্বুট দেম যাওক আৰু হত্যা কৰক তেওঁলোকক ইমানে অত্যাচাৰ কৰক ইমানে নিপীড়িত কৰক ইমানে দমন কৰক যাতে ভাৰতীয় মানুহে সংগ্ৰাম কৰিব নোৱাৰে ইষ্ট বেংগলৰ মানুহে সংগ্ৰাম কৰিব নোৱাৰে তেনেকৈ ৰবাৰ্ট ক্লাইভ নিয়োজিত কৰিছিল ইয়াক পঠাইছিল তেনেকৈ দিল্লীও এই দিল্লীৰ বহতীয়া সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক লৈ পেলাই বহতীয়াসকলক লৈ পেলাই তেওঁলোকে ৰবাৰ্ট ক্লাইভ নিচিনাকৈ এই জিপি সিঙক আমাৰ ওচৰত পঠাইছিল তাক প্ৰত্যুত্তৰ আমি দিম ৰাইজ জিপি সিঙক প্ৰত্যুত্তৰ দিম আমি সংগ্ৰামৰ জৰিয়তে গণ সংগ্ৰামৰ জৰিয়তে তাক আমি প্ৰত্যুত্তৰ দিবলৈ আমি সাজু আছো কোনো তেওঁলোকৰ বন্দুকৰ গুলি আমি ভয় নাখাওঁ তেওঁলোকৰ কোনো কোন অধিকাৰ পালে তেওঁলোকে নিশাৰ ভিতৰতে 5জন যুৱকক হত্যা কৰিবলৈ কাৰণে কোন অধিকাৰ পালে তেওঁলোকে গুলি চালনা কৰিবলৈ কাৰণে কিমান কান্দিছে অসমে গতিকে আমি যুঁজাৰু মন আমি কাৰোবাৰ গুলিত আমি মৃত্যু খাবলৈ ল'লে অসমীয়া মানুহ ভয় খোৱা নাই আজিলৈকে ৰঙা চকু আমাক নেদেখুৱাব
সংখ্যা দেখাই আমাক দমন কৰিবলৈ চেষ্টা কৰিব তাৰ কথা আমি উত্তৰ দিম সেইকাৰণে ৰাইজে সাজু হ'ব লাগিব কালি এজন প্ৰধানমন্ত্ৰীয়ে কিমান ভেঙুচালি কিমান তাচ্ছিল্য কৰিছে অসমৰ আন্দোলনক যে কৈছে সেই আন্দোলনটো বোলে অসমৰ মানুহে কৰা নাই কংগ্ৰেছৰ উচতনিতহে কৰিছে বুলি কৈছে এজন প্ৰধানমন্ত্ৰী ইমান মিথ্যাচাৰী কাষ্টই কেনেকৈ ল'ব পাৰিলে এনেকা প্ৰধানমন্ত্ৰী আমি দেখা নাই ভাৰতত আমি দেখিছোঁ কোনোবা দুৰ্নীতি কৰা প্ৰধানমন্ত্ৰী দেখিছোঁ কথা নুশুনাও প্ৰধানমন্ত্ৰী দেখিছোঁ আমি কংগ্ৰেছৰ অপশাসনো দেখিছোঁ বিজেপিৰ মিথ্যাচাৰী মানে এজিপিৰ আমি বিশ্বাসঘাতকতাকো দেখিছোঁ বিজেপিৰ যে ইমান মিথ্যাচাৰী প্ৰধানমন্ত্ৰী আমি এজন দেখিছোঁ এতিয়া আমাৰ লাজ লাগে এতিয়া প্ৰধানমন্ত্ৰী ক'বলৈ কাৰণে এতিয়া তেওঁ কি কৈছে যে কংগ্ৰেছৰ উচতনিতহে বোলে আন্দোলন কৰি আছে যে হিচাপ কৰিলে হৈ গ'ল যে কোনজন কংগ্ৰেছে আন্দোলন কৰিছে আৰু বিশেষ সম্প্ৰদায়ক বদনাম দিছে মুছলমানক সম্প্ৰদায় খোলাখুলিকৈ কৈছোঁ মুছলমানসকলক বদনাম দিছে এটা বিশেষ সম্প্ৰদায় তেওঁলোকৰ বিজেপি সভাপতিয়ে কৈছে যে কুকুৰা বেচা ছাগলী বেচা চব্জি বেচা তেওঁলোকে আন্দোলন কৰিছে তাৰমানে আমি আন্দোলন কৰা নাই ৰাইজ তাৰমানে আমাৰ অসমৰ মানুহে আন্দোলন কৰা নাই তেওঁলোকৰ কাৰণে মুৰ্গী বেপাৰী জনসাধাৰণ নহয় তেওঁ ছাগলী বেপাৰী জনসাধাৰণ নহয় চব্জি বিক্ৰী কৰা তেওঁলোকে আমাৰ ভাৰতৰ নাগৰিক নহয় যে আমাৰ জনসাধাৰণ নহয় তাৰমানে কিমান তাচ্ছিল্য কৰিবলৈ কাৰণে তাচ্ছিল্য কৰিছে কিমান লজ্জাৰ বিষয় তাৰ লগে লগে প্ৰধানমন্ত্ৰীয়ে যিটো মিথ্যাচাৰী আশ্ৰয় ল'লে সেই কথাটোকে মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ চোৰাংচোৱা বুলি এটা বিভাগ আছে IB আছে IB ইণ্টেলিজেঞ্চ ব্যুৰো ইণ্টেলিজেঞ্চ ব্ৰাঞ্চ আছে ডাঙৰ ডাঙৰ ভাৰতৰ বিভিন্ন ইণ্টেলিজেঞ্চ ব্ৰাঞ্চ আছে ৰ আছে ৰিচাৰ্চ এনালাইচিং উইংছ আছে তেওঁলোকে তেওঁলোকৰ চোৰাংচোৱা ভাৰতৰ চোৰাংচোৱা বিভাগ বহুত শক্তিশালী এই ভাৰতৰ চোৰাংচোৱা ইমান ভুল তথ্য কেতিয়াও নিদিয়ে তেওঁলোকক সত্য তথ্যকে দিছে এই সত্য তথ্য দিয়াৰ পাছতো প্ৰধানমন্ত্ৰী এজনে ঝাৰখণ্ডৰ পৰা কেনেকৈ ক'ব পাৰিলে যে কংগ্ৰেছৰ উচতনি আন্দোলন কৰিছে আৰু বিশেষ সম্প্ৰদায়ৰ পাকিস্তানৰ চটুলিপিত আমি আন্দোলন কৰিছোঁ তাৰমানে কি প্ৰধানমন্ত্ৰীয়ে ক'বলৈ বিচাৰিছে নেকি আমি ভাৰতৰ অংগ হয়নে নহয় ভাৰতৰ সংবিধানত আমাৰ অধিকাৰ আছে নাই এইটো কৈ তেওঁ আমাক জবাব দিব লাগিব জবাব দিয়ক প্ৰধানমন্ত্ৰীয়ে যে ভাৰতৰ অংগ হয়নে নহয় আমি অসমৰ উত্তৰ পূৰ্বাঞ্চলে ভাৰতৰ অংগ হয়নে প্ৰধানমন্ত্ৰী আজি জবাব দিয়ক অমিত শ্বাহে জবাব দিয়ক যে আমি ভাৰতৰ অংগ হয়নে নহয় যদি নহয় বুলি ভাবিছে তেতিয়াহ'লে 22 কিলোমিটাৰ অসমৰ ৱেষ্ট বেংগলৰ 22 কিলোমিটাৰ আমাক বিচ্ছিন্ন কৰি দিয়ক কোনো আপত্তি নাই আমি ভয় নাখাওঁ